Missing Ranga! Missing Ranga! No justice, no rest! No rest, no rest! Arunachal government, hi, hi! Hi, 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 hi! Arunachal government, hi, hi! Hi, 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 hi! ইটানগৰ চিম্পুত আমাৰ মিচিঙৰ যুৱক প্ৰবাস দলেক হত্যা কৰা হৈছিল। ইয়াৰ ন্যায়ৰ দাবী আমি কৰি আছিলোঁ, কিন্তু এতিয়ালৈ ন্যায় পোৱা নাই। ইয়াৰ উপৰিও যোৱা 13 জুলাই তাৰিখে পুনৰ ৰয়িঙত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। ৰয়িঙত আমাৰ শংকৰ পেগু নামৰ বিশ্বনাথৰ বৰাজুলি গাঁৱৰ যুৱক শংকৰ পেগুক পুনৰ তাদাৰবাই নামৰ এজন নিচি ব্যক্তিয়ে হত্যা কৰিছে। ইয়াৰ ন্যায়ৰ দাবীত আমি অসম অৰুণাচল সংযোগী পথ 515 নং ৰাষ্ট্ৰীয় ঘাইপথটি আমি অনিৰ্দিষ্ট কাললৈ টাকাম মিচিং পৰিণ কেবাং তৰফৰ পৰা বন্ধ কৰা হৈছে। আমাৰ দাবীসমূহ হ'ল তেওঁক ন্যায় পাব লাগে, ফাষ্ট ট্ৰেক আদালতৰ যোগেদি ইয়াক ন্যায় দি পাচি দিব লাগে বুলি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ আজি যেনেদৰে এইটো বন্ধ কৰা হৈছে এইটো অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিম। কাৰণ যোৱাবাৰো আমি এবাৰ এনেধৰণৰ ঘটনাত সিহঁতে উচিত তদন্ত অতি সোনকালে দিম বুলি কোৱাৰ পাছত কিন্তু এতিয়ালৈ ইয়াৰ ফল আমি পোৱা নাই। তাৰ কাৰণে আজি যেতিয়ালৈকে ইয়াৰ ন্যায় নাপাব আমি তেতিয়ালৈ এই ৰড ব্লকেট কাৰ্যসূচী আমি অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হ'ব। প্ৰেমাকাণ্ডুৰ চৰকাৰ অৰুণাচলৰ প্ৰেমাকাণ্ডুৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি ক'ব পাৰি। কাৰণ সিহঁতৰ গৃহ বিভাগে মইমতালিত এনেধৰণৰ ঘটনা বাৰে বাৰে সংঘটিত হ'ব পাইছে। তেওঁলোকৰ জনসাধাৰণে জন্তুৰ দৰে আমাৰ অসমৰ নিৰীহ জনতাক ৰাস্তাই পদে হত্যা কৰিবলৈ সিহঁতৰ একো কণ্ঠবোধ কৰা নাই। ইয়াৰ কাৰণ এটাই, সিহঁতৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি আমি ক'ব পাৰোঁ। আমাৰ জোনাই সমজিলাৰ ডেকাফাৰ্ম গাঁৱৰ প্ৰবাস দলে নামৰ এজন ব্যক্তিক ইটানগৰ চিংপুত ঠাইজন নামৰ এজন ব্যক্তিয়ে দাৰে গফিয়াই যি নিৰ্মমভাৱে হত্যা কৰিছে, এই হত্যাৰ প্ৰতিবাদত আমি কেইদিনমান আগতে প্ৰতিবাদ কৰিছিলোঁ। এখেতক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবৰ কাৰণে অৰুণাচল গভৰ্ণমেণ্ট আৰু আমাৰ অসম গভৰ্ণমেণ্টক আমি দাবী জনাইছিলোঁ আৰু ৰোড ব্লকেট কৰিছিলোঁ। কিন্তু এতিয়ালৈকে এমাহ নোহোৱাৰ ইহঁতক মানে একো কৰায়ত্ব কৰি কিনে সিহঁতক শাস্তি নিদিয়াৰ আগতে আকৌ যোৱা 13 জুলাই তাৰিখে যিটো শংকৰ পেগু নামৰ আমাৰ বিশ্বনাথ জিলাৰ এজন মিচিং যুৱকক পুনৰবাৰ গুলীয়াই হত্যা কৰিলে। ইয়াৰ প্ৰতিবাদত আমি টাকাম মিচিং পৰিণ কেবাং, মিচিং মিমাক কেবাং, টাকাম মিচিং মিমাক কেবাঙে আমি সমগ্ৰ অসমত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াতে আমি ৰুকচিন গেটত অৰুণাচল